হেল্ল' ষ্টুডেণ্ট, মই আজি এটা কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। কুৱেশ্যনটো হ'ল কিছুমান অপকাৰী বেক্টেৰিয়াই সৃষ্টি কৰা ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ অণুজীৱে কি ভূমিকা পালন কৰে লিখা। তো উত্তৰ হ'ল আমাৰ ঔষধ প্ৰস্তুত কৰিবলৈ কেইবাটাও অণুজীৱ ব্যৱহাৰ কৰা হয়। প্ৰতিজৈৱিক হৈছে আন ৰোগ সৃষ্টিকাৰী অণুজীৱক ধ্বংস কৰিবলৈ কিছুমান অণুজীৱৰ দ্বাৰা উৎপাদিত ঔষধ। এই ঔষধবোৰৰ সাধাৰণতে বেক্টেৰিয়া আৰু ভেঁকুৰৰ পৰা পোৱা যায়। এতিয়া আনচাৰটো ধুনীয়াকৈ লিখি লোৱা। কুৱেশ্যন: কিছুমান অপকাৰী বেক্টেৰিয়াই সৃষ্টি কৰা ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ অণুজীৱে কি ভূমিকা পালন কৰে লিখা। উত্তৰ: ঔষধ প্ৰস্তুত কৰিবলৈ কেইবাটাও অণুজীৱ ব্যৱহাৰ কৰা হয়। প্ৰতিজৈৱিক হৈছে আন ৰোগ সৃষ্টিকাৰী অণুজীৱক ধ্বংস কৰিবলৈ কিছুমান অণুজীৱৰ দ্বাৰা উৎপাদিত ঔষধ। এই ঔষধবোৰ সাধাৰণতে বেক্টেৰিয়া আৰু ভেঁকুৰৰ পৰা পোৱা যায়। এইটো ৰোগ সৃষ্টিকাৰী অণুজীৱৰ বৃদ্ধি হৈ ধ্বংস কৰে বা বন্ধ কৰি দিয়ে। ষ্ট্ৰেপ্টোমাইচিন, টেট্ৰাচাইক্লিন আৰু পেনিচিলিয়াম হৈছে সাধাৰণ প্ৰতিজৈৱিক। পেনিচিলিয়াম নটেটাম ৰাসায়নিক পেনিচিলিন উৎপাদন কৰে যিয়ে শৰীৰত ষ্ট্ৰেপ্টোপাইল'ককি বেক্টেৰিয়াৰ বৃদ্ধি ৰোধ কৰে। প্ৰতিজৈৱিকবোৰ বেক্টেৰিয়াক ধ্বংস কৰিবলৈ সিহঁতৰ কোষৰ দেৱাল দুৰ্বল কৰি পেলাবলৈ প্ৰস্তুত কৰা হয়। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা।